গুড মৰ্নিং ফ্ৰেণ্ডসকল, আশা কৰি সকলে ভাল আছা। চ' ফ্ৰেণ্ডসকল, আজি মই আপোনালোকৰ ওচৰত DME ৰিক্ৰুটমেণ্টত অসম চৰকাৰৰ চাকৰি মানে 609টা পদ মুকলি হৈছে। এই 6টা পষ্ট এইটো আপোনালোকৰ মানে জনা গ্ৰেড 3 হয় আৰু টেকনিকেল এণ্ড নন টেকনিকেল ইয়াত দিয়া আছে। চ' আপোনালোকে এইখিনি পষ্টত কেনেকৈ আপোনালোকৰ নিজৰ হাতত থকা মোবাইল ফোনত কেনেকৈ এপ্লাই কৰিব পাৰিব, চ' আজি মই আপোনালোকক জনাই দিম। চ' স্কিপ নকৰাকৈ মোৰ এপ্লাই কৰা প্ৰচেছটো সম্পূৰ্ণ চাওক, তেনেহ'লে আপোনালোকে নিশ্চয় আপোনালোকে এপ্লাই কৰিব পাৰিব। চ' বলক মই এতিয়া আৰম্ভ কৰোঁ। ফ্ৰেণ্ডসকল, চ' আপোনালোকে মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব। এপ্লাই কৰা লিংকটো এনেকৈ এপ্লাই কৰা লিংক দিয়া থাকিব। চ' ফ্ৰেণ্ডসকল, তাতে আপোনালোকে এই এপ্লাই কৰা লিংকত ক্লিক কৰিব আৰু ক্লিক কৰিলে তেনেহ'লে আপোনালোকে ইয়াতে এইখিনি অপশ্যনত আপোনালোকে ক্লিক কৰি তেনেহ'লে অনলাইন ফৰ্মটো খোল খাব। চ' মই ইয়াত ক্লিক কৰিছোঁ। চাওক, এনেকুৱা এটা পেজ খোল খাব। তাৰপিছত ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাবা এপ্লিকেশ্যন ফৰ্ম। চ' এপ্লিকেশ্যন ফৰ্মত আপোনালোকে ক্লিক কৰিব। চ' এপ্লিকেশ্যন ফৰ্মত আপোনালোকে ক্লিক কৰাৰ লগে লগে চাওক, তলত এটা নেক্সট বটন আছে। নেক্সট বটনত আপোনালোকে ক্লিক কৰিব। তাৰপিছত এনেকুৱা এটা পেজ খোল খাব। তাৰপিছত এই পেজটোত আপোনালোকে এই ছিলেক্ট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত আছে গ্ৰেড 3 টেকনিকেল। চ' ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চ' আপোনালোকে কোনখিনি পষ্টত এপ্লাই কৰিব বিচাৰে। চ' যদি আপোনালোকে ষ্টাফ নাৰ্ছ ক্লিয়াৰত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, তেনেহ'লে আপোনালোকক ওপৰত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে যদি ICU টেকনিকেলত যদি এপ্লাই কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব বিচাৰিব, মানে এপ্লাই কৰিব লাগিব। চ' আপোনালোকে ইয়াত আপোনালোকে যিটো ভাল হয় তেনেহ'লে আপোনালোকে এইটোতে এপ্লাই কৰিব পাৰিব। চ' বলক মই আৰম্ভ কৰোঁ। চ' মই আপোনালোকক দেখুৱাই দি আছোঁ। চ' ইয়াত ক্লিক কৰিলোঁ, ছাবমিট বটনত ক্লিক কৰিলোঁ। তাৰপিছত পেজ এটা নতুন পেজ খোল খালোঁ। চ' এইটো আপোনালোকৰ ফৰ্ম। চ' আপোনালোকৰ ইয়াত সম্পূৰ্ণ নামটো লিখিব। চ' মই লিখি ল'লোঁ সম্পূৰ্ণ নামটো। তাৰপিছত ফাদাৰ নেম লিখিব। তাৰপিছত মাদাৰ নেম লিখিব। চ' মই মোৰে এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰি আছোঁ। চ' মই অলৰেডি এপ্লাই কৰিছোঁ, আপোনালোকক জাষ্ট মই দেখুৱাই দিম। তাৰপিছত ইয়াৰ এপাৰ্টমেণ্ট ৰেচিডেণ্ট অফ আছাম। চ' আপোনালোকে পাৰ্মানেণ্টলি আছামৰ হয়নে নহয়, চ' এইখিনি। চ' আপোনালোকৰ ইয়াছ বটনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এই কেলকুলেটৰটো এনেকৈ ফিল আপ কৰিব। চ' মোৰ ডেট অফ বাৰ্থ 94 হয়। চ' তাৰপিছত আপোনালোকে জুলাই নে কি হয় মাহ, আমাৰ মাৰ্চ মাহ হয়। চ' আপোনালোকৰ এনেকৈ ফিল আপ কৰিব। তাৰপিছত আপোনালোকে এইটো হৈছে মানে পাৰ্চেণ্ট এড্ৰেছ। চ' আপোনালোকৰ নিশ্চয় ওৱান অপশ্যনত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছোঁ, আপোনালোকৰ ভিলেজখন দেখাই দি আছে। চ' 2 নম্বৰ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে পোষ্ট অফিচ দিব। তাৰপিছত 3 নম্বৰ দিব আপোনালোকৰ যিখন PS হয়, মানে পুলিচ ষ্টেচন হয়, পুলিচ ষ্টেচন দিব। তাৰপিছত এড্ৰেছ লিংক 4ত আপোনালোকে ডিষ্ট্ৰিক্টখন বহাই দিবা। তাৰপিছত পুলিচ ষ্টেচন আকৌ আপোনালোকক দিব লাগিব। পুলিচ ষ্টেচনটো হৈছে আপোনালোকৰ মানকাচৰ। চ' মই দি আছোঁ। তাৰপিছত চিটি আপোনালোকৰ কোনখন হয়, আপোনালোকে চিটিখন দিবা। তাৰপিছত ডিষ্ট্ৰিক্টখন ছিলেক্ট কৰিব। মোৰ চাউথ চালমাৰা হয় ডিষ্ট্ৰিক্ট। তাৰপিছত ফ্ৰী পাৰ্মানেণ্ট এড্ৰেছ। চ' চেম এইটো আপোনালোকক ফিল আপ কৰিব লাগিব। এইটো এনেকৈ ফিল আপ কৰিব, চেম প্ৰচেছত ফিল আপ কৰিব। চিটিখন বহাই দিব। চ' আপোনালোকে এনেকৈ ফৰ্মখন ফিল আপ কৰি তাৰপিছত ইয়াত চাওক, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছোঁ মোবাইল নাম্বাৰ আৰু চেণ্ড OTP ভেৰিফাই। চ' আপোনালোকে এইটো মোবাইল নম্বৰটো ভেৰিফাই যি মোবাইল নম্বৰটো দিব আপোনালোকৰ সেইটো ভেৰিফাই কৰিব লাগিব। চ' ভেৰিফাই কৰিবলৈ হ'লে আপোনালোকে চেণ্ড অপশ্যনত ক্লিক কৰিব। চেণ্ড অপশ্যনত ক্লিক কৰিলে মোৰ অলৰেডি হৈ আছে LRD ভেৰিফাইড মোবাইল কি। চ' মোৰ মানে অলৰেডি ভেৰিফাই হৈছে মোবাইল নম্বৰটো। তাৰপিছত জিমেইল, আপোনাৰ জিমেইলটো ভেৰিফাই কৰিব লাগিব, মানে জিমেইলত মেছেজ যাব। তাৰপিছত ইয়াৰ ইউ চিটিজেন অফ এইটো আপোনালোকে ক্লিক কৰিব। আপোনালোকৰ ইণ্ডিয়ান যদি হয় তেনেহ'লে ইণ্ডিয়া আপোনালোকে য়েছ কৰিব। আপোনালোকৰ যদি PWD হয় তেনেহ'লে PWD য়েছ কৰিব, নহ'লে নমাৰিব। চ' কেটাগৰী আপোনালোকৰ কি যি হয় কেটাগৰী দি দিব। চ' EWS যদি আপোনালোকৰ আছে, এইটো জেনেৰেলৰ কাৰণেহে হয় EWS। চ' আৰু বাকীবিলাকৰ নাই। চ' তেনেহ'লে যদি আপোনালোকৰ যদি EWS থাকে তেনেহ'লে য়েছ মাৰিব, নহ'লে নমাৰি দিব। তাৰপিছত EWS চাৰ্টিফিকেটটো আপোনালোকে আপলোড কৰিব লাগিব। চ' আপলোড কৰিবলৈ হ'লে আপোনালোকৰ মিনিমাম 200 KB বনাব লাগিব ডকুমেণ্টখন। চ' আপোনালোকৰ ডকুমেণ্টৰ 200 KB ভিতৰত হ'ব লাগিব, তেনেহ'লে এইটো আপোনালোকৰ ডকুমেণ্টটো এক্সপেক্ট কৰিব। চ' এনেকৈ আপোনালোকে অল প্ৰচেছ মই আপোনালোকক দেখাই দি আছোঁ। EWSটো মই আপোনালোকক জাষ্ট মই দেখুৱাই দি আছোঁ কেনেকৈ কৰিব লাগে। এইটো মোৰ EWS। চ' এনেকৈ আপোনালোকে কৰিব। তাৰপিছত আপোনালোকৰ
কোনখিনি স্কুলত পৰা কৰিছ বৰ্ডৰ পৰা চ' বৰ্ডৰ নাম লিখিব আৰু কিমান চনত পাছ কৰিছা চ' এনেকৈ আপোনালোকে অল প্ৰচেছ দি আপোনালোকে তাত ইয়াত যদি আধাৰ কিবা ডকুমেণ্ট থাকে তেনেহ'লে আধাৰ দিব আৰু ইয়াত চাওক এছ ইকুৱেলিটি চ' আপোনালোকৰ যদি ছায়েন্স হয় তেনেহ'লে ছায়েন্স দিবা যদি মানে আদাৰ্ছ হয় তেনেহ'লে আদাৰ্ছত ক্লিক কৰিব আৰু যদি আপোনালোকৰ কিবা যদি অন্য ডকুমেণ্ট থাকে তেনে আধাৰ ডকুমেণ্ট থাকে বা আধাৰ কোৱালিফিকেশ্যন থাকে তেনেহ'লে ইয়াত এই অপশ্যনত লিখি আপোনালোকে ফৰ্মটো ফিল আপ কৰিব তাৰপিছত পাৰ্মানেণ্টলি গভ ইনভেষ্ট চ' আপোনালোকৰ কোনো গভ চাকৰি কৰে নকৰে নহ'লে নমাৰি দিব তাৰপিছত আপোনালোকৰ ফটোটো হ'ব 35 KB ভিতৰত হ'ব লাগিব আৰু চিগনেচাৰটো আপোনালোকৰ 30 KB ভিতৰত হ'ব লাগিব চ' আপোনালোকৰ B20 এটো হ'ব লাগিব তাৰপিছত আপোনালোকৰ যিকোনো এটা পাছৱৰ্ড বনাই দি এই ছাবমিট অপশ্যনত ক্লিক কৰিব তো ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে চাওক মই অলৰেডি মোক এনেকুৱা দেখুৱাই দি আছে চ' মই আপোনালোকক জাষ্ট মই দেখুৱাই দি আছোঁ চ' এনেকুৱা পেজ খোল খাব পেজ খোল খালে আপোনালোকে কি মানে ডকুমেণ্টটো ভুল হৈছে চ' মই ইয়াত এনেকুৱা ভুল হৈছে চাৰ্টিফিকেটটো মই দিয়া নাই আৰু কিবা কিবি দিয়া নাই চ' এনেকৈ দি আপোনালোকে এপ্লাই কৰিব পাৰিব ছাবমিট বটন ক্লিক কৰি তাৰপিছত এটা ফাইনেল ছাবমিট অপশ্যন আহিব সেই ফাইনেল ছাবমিট অপশ্যনত ক্লিক কৰি আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰিব যদি ভিডিঅ'টো ভাল লাগে প্লিজ বন্ধুসকল লাইক কৰক শ্বেয়াৰ কৰক আৰু যিসকল ফ্ৰেণ্ডে মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰক পাশে থকা বেলটো বজাই যাতে মই নতুনকৈ ভিডিঅ' আপলোড কৰাৰ লগে লগে মোৰ ভিডিঅ'টো প্ৰথমতে চাব পাৰিব জয় আই অসম